গতিকে কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত আটাইতকৈ সহজ উপায়টো হ'ল পানী জাহাজ, যাক আমি ৱাটাৰৱেজ বুলি কওঁ। গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাবিলাক সূক্ষ্মভাৱে অধ্যয়ন কৰি তেখেতে শক্তিশালী সিদ্ধান্ত ল'লে। 2016 চনত নেশ্যনেল ৱাটাৰৱেজ আইন প্ৰণয়ন কৰিলে আৰু 111খনলৈকে বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় জলপথ। হাততালি এটা হয়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগে। 5খনৰ পৰা কংগ্ৰেছৰ কাৰ্যকালত কেৱল 5খন আৰু মোদী ডাঙৰীয়াৰ এই 11 বছৰৰ কাৰ্যকালত তেখেতসকলৰ 60 বছৰ কাৰ্যকালত 5খন আৰু মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালত কিমান 106খন। আৰু তাৰ ফলত কি লাভ হ'ল জানেনে? তাৰ ফলত আজি ব্ৰহ্মপুত্ৰৰ শদিয়াৰ পৰা ধুবুৰীলৈকে 891 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ব্ৰহ্মপুত্ৰখনত পূৰ্বতে কংগ্ৰেছৰ দিনত কেৱল 3খন ৰিভাৰ ক্ৰুজ চলিছিল আৰু আজি 3খনৰ ঠাইত তেখেতসকলৰ 55 বছৰত 3খন আৰু মোদী ডাঙৰীয়াৰ এই কাৰ্যকালত 11 বছৰতে 16খনলৈকে বৃদ্ধি পালে। এনেধৰণে কংগ্ৰেছৰ কাৰ্যকালত ডিব্ৰুগড়ত কোনোদিনেই কাৰ্গো অৰ্থাৎ মালবাহী জাহাজ ৰাখিব পৰা টাৰ্মিনেল নাছিল। ৰিভাৰ ক্ৰুজ অৰ্থাৎ পৰ্যটকক কঢ়িওৱা তেনেধৰণৰ কোনো জাহাজ ৰাখিব পৰা নামিব পৰা ব্যৱস্থা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে ডিব্ৰুগড়ত কাৰ্গো আৰু পেছেঞ্জাৰ ক্ৰুজ টাৰ্মিনেলৰ বাবে তোমালোকে নতুনকৈ টাৰ্মিনেল নিৰ্মাণ কৰিব লাগিব আৰু সেই নিৰ্মাণ কাৰ্য এতিয়া সম্পূৰ্ণ হ'ল।